হৈছে দীৰ্ঘজীৱন প্ৰাপ্তি আৰু সৌন্দৰ্য সাধনাৰ বাবে আটাইতকৈ সুন্দৰ আৰু সহজ উপায়। যোগ চৰ্চাৰ মাধ্যমেৰে শাৰীৰিক, মানসিক, সামাজিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন হয়। যোগৰ দ্বাৰাই শাৰীৰিক, মানসিক উন্নতিৰে সৌন্দৰ্য আৰু দীৰ্ঘজীৱন পাব পাৰি। যোগশাস্ত্ৰত দেহ নিৰোগী, সুন্দৰ, কান্তিময় কৰি ৰাখিবলৈ আৰু দীৰ্ঘজীৱন লাভ কৰিবলৈ মন নিয়ন্ত্ৰণ আৰু শৰীৰ নিয়ন্ত্ৰণ এই দুয়োটি কথাৰ ওপৰত বিশেষ গুৰুত্ব দি আহিছে যোগে। বিবেকানন্দ কেন্দ্ৰৰ এগৰাকী যোগ সাধকে আমাক সুন্দৰকৈ বুজাব বিচাৰিছে যোগনো কি। আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি আজি আপোনালোক সকলোলৈ বিবেকানন্দ কেন্দ্ৰৰ হৈ প্ৰণাম জনাইছোঁ। এইবাৰ আন্তৰ্জাতিক যোগ দিৱসৰ থিম হৈছে, বিষয় বাছনি হৈছে মহিলা সবলীকৰণ, যোগ ফৰ ওমেন এম্পাৱাৰমেণ্ট। ওমেন এম্পাৱাৰমেণ্টৰ কথা ক'বলৈ হ'লে যোগৰ অৰিহণা কি এই বিষয়ে অকণমান জানিবই লাগিব। আমি সাধাৰণতে যোগ বুলি ক'লে আমি আলোচনা কৰোঁ, কিছুমানে হয়তো সোধে তুমি আজি যোগাসন কৰিলানে বা তুমি আজি যোগলৈ গৈছিলানে? তেতিয়া এজনে হয়তো উত্তৰ দিব নাই, আজি মোৰ সময় নহ'লে, ৰাতি মোৰ আলহী আহিলে মই যোগাসন কৰিব নোৱাৰিলোঁ। বা আনজনে ক'ব হয়তো মই এয়াৰপৰ্ট বা ৰেলৱে ষ্টেচনত যাব লগা হ'ল, মই যোগাসন কৰা নহ'ল। প্ৰকৃত অৰ্থত এইটো যোগা নহয়। যোগ কোনো শাৰীৰিক ব্যায়াম বা শৰীৰৰ চিকিৎসা বা তেনেধৰণৰ অতি জাগতিক কৰ্মকাণ্ড বুলি কোৱা নহয়। যোগ হ'ল দৈনন্দিন জীৱনশৈলী। যোগক জীৱনশৈলী বুলি এইকাৰণে কোৱা হয়, যোগ হ'ল আত্মাৰ লগত পৰমাত্মাৰ যি মিলন, শৰীৰৰ লগত যি মনৰ পৰা যি শৰীৰ, মন আৰু মনৰ লগত আত্মাৰ লগত পৰমাত্মাৰ যি মিলন, তাকেই যোগ বুলি কোৱা হয়। কিন্তু এই যোগ অভ্যাস কৰোঁতে আমি সদায় চিন্তা কৰিব লাগিব যে যোগ কি কাৰণে আমাক জীৱনশৈলী বুলি কোৱা হৈছে। আমি সাধাৰণতে আজি যোগ কৰিলোঁ, সময় নাই, কালি যোগ নকৰিলোঁ, সময় নাই, এইটো নহয়। যোগে শাৰীৰিক, মানসিক, বৌদ্ধিক উৎকৰ্ষ সাধনৰ লগতে আমাৰ আধ্যাত্মিক দিশতো যথেষ্ট অৰিহণা যোগায়। এজন নাৰী, মহিলাগৰাকী হৈছে প্ৰথমতে কাৰোবাৰ জীয়ৰী, তাৰপিছত পত্নী, মাতৃ আৰু গোটেই এখন সমাজ চলাব পৰা অৱস্থা এগৰাকী নাৰীৰ বা এগৰাকী মাতৃৰ আছে। প্ৰথম অৱস্থাত মহিলাসকল যেতিয়া এজনী ছোৱালী হৈ জন্ম লয়, তেওঁ লালন পালন হৈ যেতিয়া ঘৰত ডাঙৰ দীঘল হয়, তেওঁৰ সেই সংস্কাৰখিনি ঘৰৰ মাৰ পৰাই শিকে বা তাৰপিছত তেওঁ ডাঙৰ হৈ নিজৰ ল'ৰা ছোৱালীকো এই সংস্কাৰ শিকিব লগা হয়। কিন্তু আমি যদি সদায় যোগ অনুশীলন কৰোঁ, যোগৰ দ্বাৰাই আমাৰ মন শান্ত হয়। আৰু আমি গমেই পাইছোঁ, আমি বিবেকানন্দ কেন্দ্ৰত যিখিনি যোগ ইয়াত শিকোৱা হয়, বিবেকানন্দ কেন্দ্ৰ হ'ল এটি আধ্যাত্ম প্ৰেৰিত সেৱা সংগঠন। ইয়াৰ মুখ্য উদ্দেশ্য হ'ল মেন মেকিং এণ্ড নেশ্যন বিল্ডিং, মানৱ নিৰ্মাণ আৰু ৰাষ্ট্ৰ পুনৰুত্থান। এই মানৱ নিৰ্মাণৰ লগত সংগতি ৰাখি নিশ্চয় মহিলাসকলো আছে। আমি বিবেকানন্দ কেন্দ্ৰত মহিলা, পুৰুষ, ল'ৰা ছোৱালী বুলি কথা নাই, আমি সকলোকে ইয়াতে যোগ শিক্ষা দিয়া হয়। কিন্তু এই যোগ শিকেই মহিলাসকলে এখন পৰিয়াল, এখন সমাজ, ৰাষ্ট্ৰৰ লগত মিলি আছে। মই বুলি ক'লে অকল মোক নুবুজায়, মোৰ লগত মোৰ পৰিয়াল, মোৰ সমাজ, মোৰ জাতি, মোৰ ৰাষ্ট্ৰ আৰু মই এই সমস্ত সৃষ্টিৰাজিৰ লগত জড়িত হৈ আছোঁ। মোৰ পূৰ্ণ বিকাশ হ'ল মোৰ পৰিয়াল আৰু সমাজ। গতিকে এগৰাকী মহিলাই যেতিয়া সম্পূৰ্ণ অষ্টাংগ যোগৰ প্ৰশিক্ষণ লয়, য়াম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধিলৈকে যেতিয়া এজন মহিলাই সম্পূৰ্ণ যোগৰ তত্ত্ব শিকি লয়, সেই মহিলাগৰাকীয়ে নিশ্চয় এখন সুস্থ পৰিয়াল, সমাজ আৰু ৰাষ্ট্ৰ গঠনত অৰিহণা যোগাব পাৰে। সেয়ে বিবেকানন্দ কেন্দ্ৰত যোগক কেতিয়াও শাৰীৰিক ব্যায়াম বা মানসিক ৰোগৰ বা শৰীৰৰ চিকিৎসা আদিৰ লগত জড়িত হ'বলৈ দিয়া নাই। কিন্তু এইটো নহয় যে এগৰাকী মহিলাই যোগ শিকিলে শৰীৰো সুস্থ হৈ থাকে, যেনে আমাৰ। তাৰ লগতে আমাৰ কিন্তু আৰু কিছু কথা আছে। মাতৃ হিচাপে বা মহিলা হিচাপে আমি ঘৰত ৰন্ধা বঢ়া আদি সকলো কাম কৰোঁ, লগতে আমি সমাজৰ কামো কৰোঁ। কিছুমান মহিলা আমি চাকৰি কৰোঁ, কিন্তু এই মহিলাসকলে ঘৰখন চলোৱাৰ লগতে তেওঁলোকে ৰন্ধা বঢ়া আদি সকলো কামতেই পাৰ্গত হৈ যায়। কিন্তু যোগৰ বলত যিগৰাকী মহিলাই মানে ৰেগুলাৰ যোগ শিক্ষা কৰি আহিছে, তেওঁ কেতিয়াও
ভাগৰি নাযায় বা ভাগৰি নপৰে আৰু আনকো 10জনক লগত লৈ তেওঁ যিকোনো কাম কৰিবলৈ আগবাঢ়ি যাব পাৰে। DD অসম চেনেলৰ কৰ্মকৰ্তা আৰু বিষয়ববীয়াসকলেও যোৱা 13 জুনৰ পৰা যোগ চৰ্চা কৰি আছে। এই কৰ্মশালাত মুখ্য যোগাচাৰ্য দীপান্বিতা চান্দৱাৰকাৰে প্ৰশিক্ষক কৰে আৰু লগতে পাপৰি দেওঘৰীয়ায়ো প্ৰশিক্ষিকা কৰে। আৰম্ভণিতে এটা প্ৰাৰ্থনা আছে, প্ৰাৰ্থনাটোৰে আমি আৰম্ভ কৰোঁ। সংগচ্ছধ্বম সংবদাধ্বম ওম শান্তি শান্তি শান্তি। দুই হাতৰ তলুৱাটো ঘঁহক, গৰম কৰক। এতিয়া অকণমান হাতৰ তলুৱাটো এনেকুৱা কাপ চেপ বাতিটোৰ নিচিনা কৰক আৰু চকুহালি ঢাকি ধৰক। গৰম ঠেকটো চকুত লাগিবলৈ দিয়ক আৰু লাহেকৈ আলফুলকৈ হাতখনেৰে গাল দুখন মোহাৰি এটা মাছাজ দিয়ক। আটাই চকু মেলা, এটা ধুনীয়া মিচিকীয়া হাঁহি। আৰম্ভ কৰিম আমি প্ৰেক্টিছখিনি। থিয় হওক আপোনালোকে। প্ৰথম আমি তাৰাসনত থিয় হওঁ, হাত দুখন এইটো পজিশ্যনত। মোৰ লগত পাপৰি আছে, পাপৰি ডেমনষ্ট্ৰেশ্যন কৰিব, আপোনালোকে পাপৰিক চাই যাব। এতিয়া উশাহ লওক, লাহে লাহে মূৰটো পিছলৈ কৰক। উশাহ এৰি আগলৈ হলক আৰু চেষ্টা কৰক যাতে থুতৰিটো একদম আপোনাৰ চেষ্টত লগাব পাৰে। আকৌ এবাৰ উশাহ লওক, পিছলৈ মূৰটো, উশাহ এৰক, আগলৈ হলক। এইটো হৈছে বেকৱাৰ্ড এণ্ড ফৰৱাৰ্ড মুভমেণ্ট। ইয়াৰ পিছত আমি ছাইড মুভমেণ্ট কৰিম, ছাইড বেণ্ডিং বুলি কয়। প্ৰথমে উশাহ লওক, মূৰটো চিধাকৈ পোনকৈ ৰাখক, উশাহ এৰক আৰু উশাহ এৰি মূৰটো সোঁপিনে, সোঁফালৰ কান্ধৰ পিনে নমাওক, ছাইডৱাৰ্ডছ। উশাহটো লৈ মূৰটো চিধা কৰক, উশাহটো এৰক, বাওঁ পিনলৈ নমাওক। আকৌ এবাৰ কৰিম, উশাহ লওক, চেণ্টাৰ, উশাহ এৰক, ৰাইট ডাউন, উশাহ লওক, মাজলৈ আনক, চিধা কৰক, উশাহ এৰি বাওঁ পিনলৈ, আকৌ আনক, মাজলৈ, চেণ্টাৰ, লেফ্ট এণ্ড ডাউন। নাও এণ্টি ক্লকৱাইজ। ইনহেল এণ্ড টেক টুৱাৰ্ডছ ইয়ৰ লেফ্ট, বেক, ৰাইট এণ্ড ডাউন। এগেইন আৰু এবাৰ ঘূৰাওক, বাওঁ পিনৰ পৰা লাহেকৈ পিছলৈ নিয়ক আৰু পুৰা আগলৈ। নাও ৰিলেক্স, আৰামকৈ থিয় হওক। এতিয়া উশাহ লওক, ওপৰলৈ নিয়ক, উশাহ এৰক, পিছেদি নমাই আনক। ইনহেল আপ, exhale from backward down. Inhale up, exhale backward down. এবাৰ আমি ওলোটাকৈ কৰিম। Now take towards back first. Inhale up, understood? Exhale down, very good. Inhale up, sir, keep your neck straight. Exhale down, ডিঙিটো তললৈ নকৰিব। Now we'll go for the asanas part. So first asana is Tadasana. Tadasana কাৰণে দুই ভৰি ওচৰা-ওচৰিকৈ থিয় হওক। তাৰাসন মানে তাল গছ বা খেজুৰ গছ, যেনেকৈ একদম চিধা থাকে নহয়, আমাৰ শৰীৰটো পুৰা চিধা হ'ব লাগে। সাধাৰণতে আপোনালোকে থিয় হ'লে দেখিব কোনোবাই কাৰোবাৰ ৰাইট চাইডে লিন কৰে, কোনোবাই লেফ্ট চাইডে লিন কৰে, কোনোবাই অকণমান আগলৈ খোজা হয়। আমাৰ ষ্ট্ৰাকচাৰেল অকণমান ডিফৰ্মিটিজ হৈয়ে যায়, বা এজ পাৰ সময় বয়স বঢ়াৰ লগে লগেও সেনেকুৱাবোৰ হয়। কিন্তু যদি সদায় আপুনি আসন প্ৰাণায়াম কৰি থাকিব, দেখিব একদম ধুনীয়া এটা পাৰফেক্ট ষ্ট্ৰেইট বডি এটা থাকে। এণ্ড ডেট ইজ ইম্পৰ্টেণ্ট। ছাৰ, আই কাৰেক্ট ইউ, ইউ জাষ্ট প্লেচ ইউৰ হেণ্ডছ লাইক দিছ, এনেকৈ মেলা, দিছ ইন আ থাম এণ্ড প্লেচ ইউৰ, কাৰেক্ট, এণ্ড that one also, and head straight, head straight. Now feeling expansion in your chest, okay, that is important. So now inhale and slowly bend back. Laheke halak pisole, jikhini halibo pare, back side, back, and hold it, normal breathing. Ukhah nikha swabhavik rakhok, kot bikhaise, kot aram lagise anubhav korok,
আকৌ লাহেকে উশাহটো লৈ সিধা হওক inhale and up exhale and lower your hands so actually our this hand should be in this position your right side আৰু বাম হাতৰ তলুৱাটো সম্মুখৰ পিনে কৰ towards the wall front আগলৈ and look towards the finger হাতৰ পিনে চাওক so touch it so take support and turn this side and look here now close your if possible close your eyes যদি সম্ভৱ হয় চকু মুদক তে আকৌ উশাহটো লৈ উঠি আহক উশাহটো এৰ হাত দুখন একে লগত নমাই একেবাৰতে দুই পিনে ৰাখক এতিয়া এটা চাব আমি সাধাৰণতে our tendency যেতিয়া আমি কাখলৈ হালো অকমান আমি আগলৈ হালি দিও এই আগলৈ হালাটো যাতে নহয় এভয়েড কৰিব চেষ্টা কৰিব এতিয়া যেহেতু আমি সোঁ পিনে কৰিছো এতিয়া বাঁ পিনে কৰিম আকৌ উশাহটো লৈ হাত উঠাও ওপৰলৈ সমানকে উঠাও প্ৰথমে এইটো পজিচনত আহক উশাহ এৰক এতিয়া আপোনাৰ বাঁ পিনে হালক your left side সিধাকে হালক হাতৰ তলুৱাটো এতিয়া মোৰ পিনে ঘূৰাই দিয়ক আটাই towards me আৰু হাতৰ তলুৱাৰ আঙুলি পিনে চাওক হল কৰক চকু মুদক close your eyes feel the position now relax your shoulder কান দুটা ঢিলাই দিয়ক আৰামকে ৰাখক এতিয়া লাহেকে চকু মুদক so যেতিয়া আমি বহি open your eyes যেতিয়া আমি বহি যিবোৰ আসন কৰো সদায় আৰম্ভণি এইটো যেনেকে থিয় হৈ কৰোতে আমি তাৰাসন is the begin হালি দিও go down first আৰু ফাইনালি কপালখন মাটিত লগাবলৈ চেষ্টা কৰক কপালখন মাটিত লগাও বহি দিও পিছলৈ অকমান চেষ্টা কৰক try to sit behind দাদা আপুনি আঁঠুৰ মাজত গ্যাপ লওকচোন অকমান আপোনাৰ কুচি ভৰি দুখন থাক কৰক পিছলৈ এটা পিছলৈ বহাওক আপুনি গুড এটা কপালখন মাটিত লগাওক আৰু হাতখন একদম ঢিলা কৰি দিয়ক বাস এটা এটা রিল্যাক্সেশনৰ পজিশন অলসো শশাঙ্কাসন আমি এইটো পজিশনত আৰাম কৰো আপুনি কোন চেষ্টা কৰিব আছে পেণ্টৰ সুবিধা হ'ব অলপ পিছলৈ আহিব পাৰিব মকৰাসনত চাও হাতখন সিধা কৰিলো নহয় তাৰ পিছত এই সোঁ হাতখন সোঁ কান্ধৰ ওপৰত বাওঁ হাতখন বাওঁ কান্ধৰ ওপৰত আৰু এই থুতৰিটো এনেকে ঠিক দাদা মোৰ পিনে চাও ব্লু চাইড এনেকে আৰু পিছফালে ভৰি দুখন স্প্ৰেড কৰক স্প্ৰেড কৰিম যেতিয়া আমি সদায় চাব ভৰি গৰুহা দুটা মুখামুখিকে থাকিব very good for those who are suffering for back pain ভুজংগাসন খুব ভাল যাৰ লং প্রবলেম আছে ব্রিডিং প্রবলেম আছে তাৰ কাৰণে ভুজংগাসন খুবই ভাল তুমি আৰু অলপ উঠা এটো নমাই ৰাখা দিব নালাগে একদম স্লোলি মুভমেন্ট দুইখন ভৰি একেলগ কৰিব প্ৰথমে হাত দুখন গাৰ কাষলৈ আনিব তাৰপিছত সোঁ হাতখন লাহেকে মাটিত লগাই ওপৰৰ পিনে লৈ যাব সিধাকে ৰাখিব বাওঁ ভৰিখন আঁঠুত ভাঁজ কৰিব আৰু বাওঁ হাতখন লাহেকে পেটৰ ওপৰত ৰাখিব এতিয়া লাহেকে ঘূৰি দিব সোঁফাললৈ ঘূৰাৰ পিছত এই বাওঁ ভৰিৰ ওপৰৰ ভৰিখন তললৈ মেলি দিব আৰু এই হাতখন আগত থব এই পজিশনটো ফিল কৰিব ইটস এ লিনিয়াৰ এৱাৰনেস এটা সাইড লাইনত আছে আমাৰ বডিটো হয় নহয় ইটস কল্ড লিনিয়াৰ এৱাৰনেস যেতিয়া আমি হাতখন থৈছো দ্যাট ইজ কল্ড পইণ্টেড এৱাৰনেস বিকজ we get feelings of the floor in our palms pointed awareness এইটো পজিশনত আহাৰ পিছত লাহেকে এইখন হাতত ভৰ দিব সেইখন হাতত ভৰ দিব স্লোলি গেট আপ আৰু যিকোনো এটা ৰিল্যাক্সিভ আৰামৰ পজিশনত বহি লব ঠিক আছে এতিয়া আমি অকমান প্ৰাণায়ামৰ অভ্যাস কৰিলে পদ্মাসন আৰু সিম্পলি এনেকে বহিলে ইটস এ সুখাসন যেটো সুবিধা কেৱল প্ৰাণায়ামৰ যেটো ডিসিপ্লিন হৈছে our back should be straight এনেকৈ কৰিব নালাগে এই যে আমি এটা ভাঁজ কৰি এনেকে যাও এটা নহয় should be straight unknowingly হয় কব নোৱাৰা কি হৈ যায় কপালভাতি আটাই জানে কপালভাতি it's a forceful exhalation passive inhalation छोड़ना जो है वो जोर से छोड़ना है लेना जो है वो अपने आप होते हैं नीचे नीचे হয় এবাৰ দেখুৱাই দিছো তুমি কৰা মোৰ লগত Okay, stop. ठीक है एरा भाग तो जोर के करबो केতিয়াও কৰোতে এনেকে
এই চকুৰ কেটা টাইট নকৰিব একদম ফেচিয়েল মাসল ৰিলেক্স ৰাখিব স্মাইল এটো একদম ৰিলেক্স ৰাখিব only movement flapping will be in our stomach abdomen protect your exhalation ভিতৰ লৈ initially you can keep your hands one hand here so you can feel the movement okay so we'll do 40 strokes মনৰ ভিতৰত গনিব একৰ পা চলি ready start উশাহৰ নিশাহৰ ক্ৰিয়াটো বন্ধ হয় এটো আসলতে বেছি ভাল তাককৈ কেৱল কুম্ভক মানে আপোনা আপুনি হোৱা so after each one of the practice of pranayama you will get that state maybe it is for a fraction of second 1 second 2 seconds 3 seconds maybe for 15 30 seconds so as dimane apunar pranayamar abhyas thakibo he hetu apna basically anubhav hobo exhale through left continue. Keep your eyes closed, smiley face, relaxed face, slow breathing. Touch of the air. Cool air is passing through your nostrils. As you exhale, feel the warm air coming out. Exhale down, inhale up. Exhale down, inhale up, relax. Our part to them. Akhonar harmonium korba kore tarasana. Edar thiyo hok. Hat interlock koro, hatar anguli go. Upor loi tulo, apnalke tight sabote. Etia lahayake bhorir goru hat upor loi tulo. Ar ekdom somukhole drishti rakho. Somukhole drishti rakho, hold koro. Etia lahayake je pare hat pura uporat namaskar mudrat lo, ukha lo. Normal breathing hot সমুখত চাব এটা পয়েন্টত চাব ইফালে ইফালে চালে আপোনালোকৰ ব্যালেন্স যাব 1 2 3 4 5 কাম ব্যাক উখাহৰ নমায়ন খাত ভৰি নমাই দিও কাৰণ সাধাৰণতে কঁকালৰ বিষৰ কাৰণে আগলৈ হালিব নালাগে যে দুই ভৰি ওচৰা ওচৰিকৈ ৰাখক যেটো দৰকাৰ হয় কোন গ্যাপ ৰাখিব পাৰি উখা হলো হাত ওপৰ লৈ লওক উঠি হাতখনৰে গাটো ওপৰলৈ টানক এতিয়া মাটিৰ সমান্তৰালকে সিধাকে আগলৈ হালক লাহে লাহে হালি দিও যিমান পাৰে যাও যদি সম্ভৱ হয় দুই হাতেৰে ভৰি এংকলটো ধৰক সৰু গাঁঠি ধৰক পিছফালৰ পৰা আৰু নহলে দিকিনি হালিব পাৰিছে কিমানেই হালক Final position of keval hat dukhon dhila ke dibo mutu dingi tu dhila ke rakho bori sidha rakho anubhav karo kot tanise thigh muscles calf muscles complete back petor upor pressure muror upor akoman muror pine heaviness tu anubhav karo el kori uthibo ejel kori dui kakhor pora hat namai khub sundor ke korise apnaloke অলপ হাত দুখন এনেকে লাহেকে গাত লগাই ওপৰলৈ টানি আনো আৰু পিছলৈ ৰাখক এই দৰে কিলা কটিকেটা পিছলৈ কৰক আকৌ এবাৰ উঠা হলো আৰু পিছলৈ হালি দিয়ক উঠাটো এৰক হাতখন আকৌ স্লাইড কৰি নমাই দিয়ক আমি যেতিয়া হালো এনেকে আগলৈ হালি যাও আগলৈ হালিব নালাগে আগলৈ নাহালি বলে you just take this support পিঠখন মই পুৰা লগাই লৈছো নহয় উখা লৈছো উখা হেৰিছো যিমান তললৈ যাব পাৰে মই আগলৈ হালা নাই পিঠখন লগাই ৰাখিছো support to লৈছো আমি আৰ্ধ অষ্টাসনৰ পৰা আগলৈ হলা আসনটো কৰি সমাংসাসন হাত দুখন ঠাইজৰ ওপৰত ৰাখক উৰুৰ ওপৰত উখা হলক অকমান পিছলৈ হলক আৰু উখা হেৰি লাহে লাহে আগলৈ হালি দিয়ক মূৰটো কপালখন মাটিত লগাবলৈ আৰু হাত চেষ্টা কৰক হাত দুখন আগলৈ মেলি দিয়ক হাত দুখন সিধাকে আগলৈ মেলি দিয়ক আৰু সম্ভৱ হলে আপোনাৰ কপাল মাটিত লগাবলৈ চেষ্টা কৰক
এতিয়া হাত দুখন ৰিলেক্স কৰি দিয়ক, গাটো ৰিলেক্স কৰি দিয়ক আৰু যিমান সম্ভৱ হয় পিছলৈ বহিবলৈ চেষ্টা কৰক। উশাহ নিশাহ স্বাভাৱিক ৰাখিব। তেওঁ পৰিছে অনুভৱ কৰক। আকৌ লাহেকৈ উশাহটোলৈ উঠি আহক, বজ্ৰাসনলৈ উঠি আহক। উশাহ লওক, ওপৰলৈ টানক হাতখন, উশাহ আৰু ঢিলাই দিয়ক। আকৌ উশাহ লওক, ওপৰলৈ টানক, উশাহ এৰি ঢিলাই দিয়ক। লাহেকৈ কাষলৈ নামক, হাতৰ তলুৱা ওপৰলৈ কৰক আৰু এইদৰে আনক। এবাৰ আমি কাণটো ঘূৰাম, শোল্ডাৰ ৰোটেশ্যন, হাত আগলৈ আনক। যদি পাৰে এইদৰে লগাওক। উশাহ লওক, ওপৰলৈ নিয়ক, উশাহ এৰি পিছফালৰ পাতলৈ আনক। Inhale up, exhale down. আৰু এবাৰ কৰক। Inhale up, exhale down. এবাৰ উল্টাকে ঘূৰাব, পিছৰ পৰা আগলৈ। প্ৰথমে পিছলৈ নিয়ক। Inhale, exhale. Sir, আপুনি উল্টাকে ঘূৰক দাদা। প্ৰথমে এনেকৈ পিছলৈ নিয়ক। পিছৰ পৰা নি ওপৰলৈ আনক, আগলৈ আনক। উশাহ লওক, সোঁফালে হালক, বাওঁ হাতখন ইয়াত দিয়ক আৰু সোঁ হাতখন কঁকালত মেৰিয়াই দিয়ক। পিছলৈ চাওক, আগলৈ আহক, উশাহ লওক, আগলৈ আহক। এইবাৰ বাওঁখিনি ঘূৰক। উশাহ লওক, আগলৈ, দুইখন হাত আগলৈ আনক, দুইখন হাত আগলৈ আনক। উশাহ এৰক, আনটো ফালে ঘূৰক। আকৌ উশাহ লওক, আগলৈ আহক, উশাহ এৰক, আনটো ফালে ঘূৰক। 40 strokes হলে ৰৈ দিয়ক। অনুভৱ কৰক নাকৰ দুখ বিন্ধা। এইবাৰ আমি কৰিম নাড়ী শুদ্ধি প্ৰাণায়াম। চকু মেলক, হাতত এই মুদ্ৰাটো লওক, নাসিকা মুদ্ৰা। তৰ্জনী আৰু মধ্যমাটো বন্ধ কৰক। অনামিকা আৰু সৰু আঙুলিটো খুলি ৰাখক। এতিয়া গাৰ পিনে ঘূৰাই লওক, সোঁফালেৰে শ্ল' এক্সেলেশ্যন। এৰা হাতটো সদায় দীঘলীয়া কৰিব, সজাগতাৰ সৈতে কৰক আৰু ওলাই আহক। কিং অফ দ্য প্ৰাণায়াম বুলি কয়, আটাইতকৈ ভাল প্ৰাণায়াম। সকলোৱে কৰিব পাৰে, তাৰ কোনো লিমিটেশ্যন নাই। চকু নেমেলিব কোনেও, আটাই একে লগতে কম। ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়াঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু। দুখন হাতৰ তলুৱাটো ঘঁহি গৰম কৰক। ভালদৰে ঘঁহিব, গৰমটো উঠিবলৈ দিব আৰু অকণমান মাটিটোৰ নিচিনাকৈ কৰি চকুহালিৰ ওপৰত ঢাকি ধৰক। হেঁচি দি দিব, কেৱল গৰম শেকটো লাগিবলৈ দিয়ক। সৰুকৈ আকৌ এবাৰ পানী কৰক। এবাৰ দুটা হাতৰ বাহু দুটা মালিচ কৰি দিয়ক।